নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যি অনলাইন আবেদন আছিলে সেয়া আজিৰ পৰা আৰম্ভ হৈছে। হয়তো আপোনালোকে গম পাইছে যে 3 নৱেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিলে। আজিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব আসাম ডিটছ বুলি, যিটো আপোনালোকে দেখিব আসাম ডিটছ বুলি ক্লিক কৰাৰ পিছত এতিয়া পাব ৱেবছাইটটো আসাম ডিটছ বুলি, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব এনেকৈ, যিহেতু লগ ইন কৰা আছে নে মোৰ ডাইৰেক্ট আহি গৈছে। মই আপোনাক লগ আউট কৰি দেখুৱাইছোঁ। আপোনালোকক কিছুমান তথ্য পোৱাবলৈ আহিব। ইয়াত আপোনাৰ যেতিয়া নতুনকৈ আপুনি ৱেবছাইটত আহিব, গেট ষ্টাৰ্টেড বুলি আহিব। এনেকৈ গেট ষ্টাৰ্টেড বুলি ক্লিক কৰাৰ পিছত নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। যিটো নিজৰ ডিষ্ট্ৰিক্ট আছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াৰ পৰা। মই আপোনালোকে চিলেক্ট কৰিছোঁ। তাৰপিছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত দেখিছে ইয়াত আপোনালোকৰ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম ইনচেণ্টিভ ফৰ এ ব্ৰাইট ফিউচাৰ। ইয়াত আপোনালোকৰ লগ ইন যিটো বটন দেখিছে, লগ ইন বটনটোত ক্লিক কৰিব। লগ ইন বটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যায়, এতিয়া আপোনালোকে লগ ইন কৰিব পাৰিব। কিন্তু আপোনালোকৰ যিহেতু নতুনকৈ একাউণ্ট খুলিব লাগিব, গতিকে আপোনালোকে ৰেজিষ্টাৰ বটনটো ক্লিক কৰিব। ৰেজিষ্টাৰ বটনটো ক্লিক কৰিব, ফোন নাম্বাৰটো দিব। ফোন নাম্বাৰটো দিয়াৰ পিছত OTP যাব। OTP যোৱাৰ পিছত OTPটো ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব। তাৰপিছত আপুনি লগ ইন পেজলৈ পুনৰ উভতি আহিব। লগ ইন পেজলৈ উভতি অহাৰ পিছত লগ ইন কৰিব আপোনালোকে। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আহি যাব। অৰ্থাৎ আপোনালোকৰ ফেটচিং ডিটেইলছ কৰিব। ইয়াত আপোনালোকৰ যিহেতু আপুনি একো এপ্লাই কৰা নাই, গতিকে আপোনালোকে ইয়াত একো শ্ব' কৰা নাই। গতিকে আপোনালোকে ইয়াত আপোনালোকৰ একো শ্ব' নকৰিব। সেইকাৰণে অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ভিউ অল বটনটো দেখিছে তাতে ক্লিক কৰিব। ভিউ অল বটনটো ক্লিক কৰাৰ পিছত দেখিছে নট ৰিলেভেণ্ট কণ্টিনিউ লুকিং, এনেকৈ ক্লিক কৰিব। আসাম আকৌ আহিব এইটো এনেকৈ আপোনালোকৰ। তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকক সুধিব আপুনি জেণ্ডাৰটো কি, মেল বুলি দিব। আপোনাৰ বয়সটো কিমান, 18 পৰা 21 বছৰৰ ভিতৰত বা যি বয়স হয়, যি হয়তো আপোনালোকৰ কেটেগৰীটো চিলেক্ট কৰিব। আৰু ডিফাৰেণ্টলি এবল, যদি য়েছ হয় য়েছ ক'ব, নহ'লে ন' ক'ব। তাৰপিছত চিলেক্ট ইয়ৰ একাডেমিক কোৱালিফিকেশ্যন, চিলেক্ট কৰিব গ্ৰেজুৱেশ্যন বুলি। চিলেক্ট ইয়ৰ ৰিলেশ্যনশ্বিপ উইথ এ পাৰ্চন অন হুম ইউৰ ডিপেণ্ডেণ্ট, এইটো আপোনালোকৰ চিলেক্ট কৰিব। এইখিনি এনেকৈ চিলেক্ট কৰিব। চিলেক্ট ইয়ৰ ইকনমিক ষ্টেটাছ, আপোনাৰ ইকনমিক ষ্টেটাছটো কি, যদি BPL BPL APL হ'লে APL। চিলেক্ট ইয়ৰ আৰবান, তাৰপৰা ঘৰৰ ইনকাম কিমান সুধিছে, তাৰ ঘৰটো কেনেকুৱা সুধিছে। এইখিনি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ অট'মেটিক ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন দেখিব এডুকেশ্যন। এডুকেশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম নাও মোড ক্লিক কৰিলে আপোনালোকে এইখিনি তথ্য পাব। অৰ্থাৎ 12 মাহৰ কাৰণে পইচা দিব, কি লাগিব, ইয়াত কি আছে কৈছে। এপ্লিকেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ আছাম, এপ্লিকেণ্ট শুড নট অলৰেডি বি এমপ্লয়ড, দি এপ্লিকেণ্ট মাষ্ট বি ফ্ৰেছ গ্ৰেজুৱেট, পাছ আউট হ'ব লাগিব। গভমেণ্ট স্কুলৰ পৰা পাছ আউট হ'ব লাগিব। পাব্লিক স্কুল, অৰ্থাৎ ইয়াৰ প্ৰাইভেটসকল এপ্লিকেবল নহ'ব, অৰ্থাৎ এলিজিবল নহয়। তাৰপৰা আহি গ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি পোৱাসকলে এপ্লাই কৰিব নোৱাৰিব। তাৰপৰা এনি অফ দ্য পেৰেণ্ট যদি আপোনালোকৰ MLA MP মিনিষ্টাৰ পুতেক বা জীয়েক হয় তেতিয়া এপ্লাই কৰিব নোৱাৰিব। তাৰপৰা যাৰ ইনকম 10 লাখতকৈ ওপৰত তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। আৰু এনি পেৰেণ্ট এপ্লিকেণ্ট শুড নট বি এমপ্লয় ইন এ পাব্লিক অফিচ হোল্ডাৰ গভৰ্ণমেণ্ট এমপ্লয় পেঞ্চন একচেপ্ট গেট 4 যি হ'ল গেট 4 চাকৰি কৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ গেট 4 চাকৰি কৰা ষ্টুডেণ্টৰ মাক বাপেকে যদি গেট 4 চাকৰি কৰে তেতিয়া এপ্লাই কৰিব পাৰিব। এটা আপোনাৰ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমতে ক্লিক কৰি দিব। ক্লিক কৰা সুধিছে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এইটো য়েছ ক'ব। চিলেক্ট দ্য কেটেগৰী অফ ইয়ৰ অকুপেশ্যন, আপোনাৰ অকুপেশ্যন কি, আনএমপ্লয়ড দিব এইটো। এনি অফ ইয়ৰ পেৰেণ্ট ৰেজিষ্টাৰ্ড এজ এ কণ্ট্ৰেক্টৰ, আপোনালোকৰ মা দেউতাই ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰ হয় নি সুধিছে, এইটো আপোনালোকে ন' ৰাখিব। আৰ ইউ টেকিং অফ হেভ ইউ টেকিং দ্য বেনিফিট অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি স্কিম, আপুনি নিযুত মইনা আঁচনি স্কিমৰ বেনিফিট পাইছে নেকি, যদি পাইছে য়েছ ক'ব। যদি পাইছে আপুনি এপ্লাই কৰিব নোৱাৰে, সেইকাৰণে ন' বটনটোত ৰাখিব। ইজ ইয়ৰ ফেমিলি এনুৱেল ইনকাম গ্ৰেটাৰ দেন 10 লাখ, এইটো ন' ক'ব। আৰু আইডাৰ অফ ইয়ৰ পেৰেণ্ট ছাৰ্ভিং এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MP, মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, মিনিষ্টাৰ অফ দ্য ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট, এইটো আপোনালোকে ন' ক'ব। আৰ ইউ গ্ৰেজুৱেটেড পাছ ইন 2000, এইটো য়েছ ক'ব। য়েছ কৰাৰ পিছত আপোনালোকৰ এইখিনি আহি যাব। তাৰপিছত কৈছে ইয়াত ফাইনেন্সিয়েল এছিষ্টেণ্ট 2500 পাৰ মান্থ 12 মান্থ, ৰিকুৱেড ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট লাগিব, প্ৰভিজনেল চাৰ্টিফিকেট। অকল আপোনালোকৰ ইয়াত PSC যি কোনো প্ৰয়োজন নাই, আধাৰ কাৰ্ড লাগিব, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট লাগিব বা প্ৰভিজনেল চাৰ্টিফিকেটখন লাগিব। তাৰ প্ৰচিড টু এপ্লাই বটনটোত ক্লিক কৰিব। প্ৰচিড টু এপ্লাই বটনটোত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ আকৌ যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি ফেটচিং কৰি আছে, গতিকে আপোনালোকৰ ইয়াত অলপ টাইম লাগে সেইখিনি কৰি থাকোঁতে।
গতিকে আপোনালোকে সেইখিনি যি কৈছে সেইখিনি আপোনালোকে মানি চলিব লাগিব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি পোৱা সকলে এপ্লাই কৰিব নোৱাৰে, ইয়াত আপোনালোকক কৈ দিয়া যায়। 2024 চনত পাছ কৰা সকলেও এপ্লাই কৰিব নোৱাৰে। আৰু যিসকলে 2025 চনত গ্ৰেজুৱেশ্যন পাছ কৰিছে কিন্তু মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকো এপ্লাই কৰিব পাৰিব। এইটো কোনো কথা নাই। ইয়াত আপোনালোকে খালি আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেশ্যন ৰাখিব, মাষ্টাৰ ডিগ্ৰী পঢ়িছোঁ বুলি নক'ব। ইয়াত আপোনালোকৰ এপ্লিকেণ্টত আহি গ'ল আপোনাৰ ফুল নেমটো এজ পাৰ আধাৰ, মাদাৰ্ছ বা ফাদাৰ্ছ নেমটো সুধিছে, দেউতাৰ নামটো বা মাৰ নামটো দিব, ডেট অফ বাৰ্থটো দিব, জেণ্ডাৰটো চিলেক্ট কৰিব, তাৰপৰা মোবাইল নম্বৰটো দিব, ইমেইল আইডিটো দিব। ইয়াত ইমেইল আইডি ঠাইত মোবাইল নম্বৰ আহিছে, আধাৰ নম্বৰটো দিব, পেন নম্বৰটো দিব, এইখিনি আপোনালোকে তথ্যখিনি দিব। নেক্সট ষ্টেপটোলৈ যোৱাৰ আগতে আপোনালোকে কৈ দিছে ভিডিঅ'টো আপোনালোকৰ লগৰবোৰকো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও যাতে এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকৰ লগৰবোৰলৈও শ্বেয়াৰ কৰি দিব, হোৱাটছআপ হওক যি গ্ৰুপতে নাথাকক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও অনলাইন প্ৰচেছটো জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে লাইক ছাবস্ক্ৰাইব কৰি দিব। যদি চাই ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এটা আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেমটো আপোনাৰ চুজ কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো লৈ ল'ব। চাব ডিভিজন ইয়াৰ পৰা আপোনালোকে নিজৰ চাব ডিভিজনটো চাই ল'ব কি আছে। নিজৰ যেতিয়া ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব তেতিয়া আপোনালোকৰ যিটো চাব ডিভিজন আছে সেইটো আপোনালোকৰ ওলাই পৰিব। তাৰপৰা আহিলে পিনক'ডটো লাগিব, গতিকে পিনক'ডটো আপোনালোকে ইয়াত দি দিব, নিজৰ পিনক'ডটো। তাৰপিছত আহিলে আপোনালোকৰ এডুকেশ্যন ডিটেইলছ, চিলেক্ট দ্য ইনষ্টিটিউট, আপোনালোকৰ ইনষ্টিটিউটখন চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকৰ কোনখন আপোনালোকৰ ইনষ্টিটিউট, ইয়াত আপোনালোকৰ ইউনিভাৰ্চিটিৰ নাম সুধিছে হয়তো। চিলেক্ট দ্য ইনষ্টিটিউট, আপোনালোকৰ ইয়াত যদি আপোনালোকৰ কলেজ আছে কলেজখনৰ নামটো চাব আছে নাই। যদি কলেজখনৰ নাম নাথাকে তেতিয়াহ'লে আপোনালোকে ইউনিভাৰ্চিটিখন চিলেক্ট কৰিব প্ৰথম, কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে পঢ়ি আছে। ইয়াত মই আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি দি দিলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি দিয়াৰ মাত্ৰ যেতিয়া কলেজবিলাকৰ নাম চাৰ্চ কৰি ইয়াত কলেজবিলাকৰ নাম আহি যায়, গতিকে আপোনালোকে ইয়াত কলেজবিলাকৰ নাম দিব, নিজৰ কলেজখন আপোনালোকে চাই ল'ব ইয়াৰ পৰা। তাৰপৰা ডিষ্ট্ৰিক্ট ইন হুইচ দ্য ইনষ্টিটিউট কলেজ ইজ লোকেটেড, অৰ্থাৎ আপোনাৰ কলেজখন কোনটো ডিষ্ট্ৰিক্টত আছে সুধিছে, গতিকে আপোনাৰ কলেজখন যিটো ডিষ্ট্ৰিক্টত থাকে সেইটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। কোৰ্চ ডিগ্ৰী কমপ্লিটেড, আপুনি কোনটো ডিগ্ৰী কমপ্লিট কৰিলে সেইটো আপুনি উল্লেখ কৰিব। গ্ৰেজুৱেশ্যন হোৱাৰ তাৰিখটো উল্লেখ কৰিব যিটো আপোনালোকৰ মাৰ্কশ্বিটত উল্লেখ থাকে। এপ্লিকেণ্ট বেংক ডিটেইলছ, এইখিনিতে আপোনালোকৰ বেংক ডিটেইলছটো সাৱধানে ভৰাব, কাৰণ আপোনালোকৰ যিটো পে'মেণ্টটো আপোনালোকৰ DBT মোডত সোমাব। গতিকে এই যিটো ফিল্ড আছে এই ফিল্ডটো আপোনালোকে এপ্লাই কৰোঁতে সাৱধানে ফিল কৰিব যাতে ভুল নহয়, সেইটো মনত ৰাখিব। বেনিফিচিয়াৰী নেম এজ পাৰ বেংক পাছবুক, নেমটো দিব, বেংক একাউণ্ট নাম্বাৰটো আপোনালোকে উল্লেখ কৰিব। বেংক আপোনালোকৰ কি বেংক হয়, এতিয়া ইয়াৰ পৰা আপোনালোকে গোটেই বেংকবোৰ আছে, আপোনালোকৰ এয়াৰটেল পে'মেণ্ট বেংক, আছাম গ্ৰামীণ বিকাশ বেংক, সকলো বেংক আছে। গতিকে আপোনালোকে ইয়াৰ পৰা নিজৰ বেংকটো চিলেক্ট কৰিব। ব্ৰাঞ্চটো আপুনি ইয়াৰ পৰা নিজৰ বেংকৰ ব্ৰাঞ্চটো আপোনালোকে চিলেক্ট কৰিব। IFSC কোডটো চিলেক্ট কৰিব নোৱাৰে, আপুনি ডাইৰেক্ট ব্ৰাঞ্চটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা যিটো ব্ৰাঞ্চ আছে ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব নিজৰ ব্ৰাঞ্চটো। গতিকে আপোনালোকে যেতিয়া ইয়াৰ পৰা ব্ৰাঞ্চটো চিলেক্ট কৰিম তেতিয়া আপোনালোকৰ হয়তো বাকীখিনি আহি যাব। ইয়াত আপোনালোকৰ ডাইৰেক্ট ইয়াত হয়তো আপোনালোকৰ আহি যায়। গতিকে আপোনালোকে এনেকৈ দি দিব। ছাপৰ্টিং ডকুমেণ্টৰ ক্ষেত্ৰত আছে আধাৰ কাৰ্ডৰ যিটো ফাইল আছে এইটো আপোনালোকৰ JPEG PNG ফৰ্মেটত হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডখনৰ ফটো আপোনালোকৰ কি হ'ব লাগিব, এটা JPEG ফৰ্মেটত হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডখন PDF ফৰ্মত হ'লে নহ'ব। ইয়াত কৈছে 200 কপিতকৈ বেছি হ'ব নালাগিব। এতিয়া আপোনালোকৰ যিটো আধাৰ কাৰ্ডখন এতিয়া আপোনালোকৰ যদি PVC কাৰ্ড হয় দুটা ছাইড থাকে, যদি আপোনালোকৰ নৰ্মেল আধাৰ কাৰ্ডখন হয় যিখন ডাকঘৰ যোগে আহিছিলে সেইখন আপলোড কৰিলেও হ'ব, সেইখন আপলোড কৰিলে এটা ফাইলতে হৈ যাব। কিন্তু আপোনালোকৰ যিটো দুটা ছাইড ফটো মাৰিব লাগে গোটেই দুখন হ'ব, সেইটো আপোনালোকে এতিয়া কেনেকৈ আপলোড কৰিব এইটো পিছত দেখা যাব। কিন্তু আপোনালোকৰ যদি যিখন ডাকঘৰ যোগে আহিছিলে সেইখন যদি আছে সেইখনে ফটো মাৰি আপোনালোকে আপলোড কৰিব। তাৰপিছত আহিলে আপোনালোকৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন আপোনালোকে ফটো মাৰি আপলোড কৰিব লাগিব। এইখিনি দিয়াৰ পিছত যিটো চেল্ফ ডিক্লেৰেশ্যন আছে এই দুটা ক্লিক কৰি আপোনালোকে কেপচা কোডটো দি পেলাই ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটা এপ্লিকেশ্যন নাম্বাৰ আহিব, সেই এপ্লিকেশ্যন নাম্বাৰটো থৈ দিব। গতিকে আপোনালোকে এনেকৈ যিটো প্ৰচেছ আছে সেই প্ৰচেছটোৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব। কিন্তু মনত ৰাখিব যে এপ্লিকেণ্ট বেংক একাউণ্ট ডিটেইলছ দিওঁতে আপোনালোকে এইখিনি সাৱধান হ'ব। পাৰিলে যিটো আপোনালোকৰ আধাৰ ছেটেড বেংক একাউণ্ট আছে, অৰ্থাৎ আধাৰ লগত যিটো লিংক আছে সেইটো দিবলৈ চেষ্টা কৰিব। গতিকে এইখিনি আছিলে। যদি ভিডিঅ' চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।